NEET 2026 3 মে অৰ্থাৎ অহাকালি নীটৰ এক্সাম আৰম্ভ হ'ব। সকলো পৰীক্ষাৰ্থীলৈকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ। লগতে এটা গুৰুত্বপূৰ্ণ কথা লৈ পেলাই এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। যোৱা বছৰ মই কি দেখিলোঁ, এজন ল'ৰা দৌৰি আহিও পৰীক্ষা হলত সোমাব নোৱাৰিলে। অৰ্থাৎ তাৰ এটা বছৰ অথলে গ'ল। সি NEET দিম বুলি ভাবি আছিলে, ডক্টৰ হ'ম বুলি ভাবি আছিলে, কিন্তু 1 মিনিটৰ কাৰণে সি পৰীক্ষা কেন্দ্ৰত সোমাব নোৱাৰিলে। সেইকাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আপোনালোকে যিখিনি এডমিট কাৰ্ডত গাইডলাইনবোৰ দিয়া থাকিব, সেই গাইডলাইনবোৰ এটাকৈ আপোনালোকে ফ'ল' কৰিব। আৰু সময়ৰ আগতে, যিহেতু 2টা বজাত এক্সাম আৰম্ভ হ'ব, গতিকে তাৰ 1 ঘণ্টাৰ আগতেই আপোনালোকে এক্সাম কেন্দ্ৰত উপস্থিত হ'বগৈ। আপোনালোকে সময়ৰ মূৰলৈ ৰৈ নাথাকিব। আপোনালোকে আগতেই তাতে গৈ লাগিলে তাতে আপোনালোকে জিৰণি ল'ব পাৰিব। কাৰণ তাতো কিছুমান গাইডলাইন দিয়া থাকে। বাহিৰতো এক্সাম হলৰ বাহিৰতো কিছুমান গাইডলাইন মানিবলগীয়া হয় আৰু ভিতৰতো বহুতখিনি গাইডলাইন দিয়া থাকে, সেইখিনিও মানিবলগীয়া হয়। সেইকাৰণে সকলো অভিভাৱক আৰু পৰীক্ষাৰ্থীক মই এইটোৱে ক'ব বিচাৰিছোঁ, সময়লৈ ৰৈ নাথাকি, যিহেতু তোমালোকে এক্সাম দিম বুলি প্ৰিপাৰেশ্যন কৰিলে গোটেই বছৰটো, যাতে গোটেই বছৰটো তোমালোকৰ অথলে নাযায়, সেই কথালৈ লক্ষ্য ৰাখি তোমালোকে কাইলৈ অৰ্থাৎ যিসকলে ডক্টৰ হ'ম বুলি ভাবিছা, সকলোৱে তোমালোকে সময়ৰ আগতেই গৈ পেলাই পৰীক্ষা কেন্দ্ৰত পাবাগৈ।